গৌৰৱ গগৈ হল গোহালি ঘৰৰ পিছফালে থকা চাপৰ চুটি গছ এজোপা। কিছুদিন পিছত চাব না গৌৰৱ গগৈ আছে না গৌৰৱ গগৈৰ কোনো অস্তিত্ব আছে। যেতিয়াই কংগ্ৰেছৰ বেয়া দিন আহে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে কংগ্ৰেছে প্ৰয়াস কৰে। ডিএনএ টেষ্ট কৰিলে কি ওলাব? সকলোৱে হিন্দু ওলাব। গৌৰৱ গগৈয়ে 15 বছৰ যিজন মুখ্যমন্ত্ৰী আছিল তেখেতৰ পুত্ৰ হঠাৎ পেৰাচুটেদি কোনোবা ঠাইৰ পৰা নামি হঠাৎ সাংসদ হৈ গ'ল। এইটো সৰ্বসাধাৰণ ব্যক্তিৰ কাৰণে কেতিয়াও সম্ভৱ নহয়। কোনো ৰাজনৈতিক জ্ঞান নাই, কোনো যিজন ব্যক্তি বুথ সভাপতি হোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে ভাৰতীয় জনতা পাৰ্টিত, সেইজন মানুহক কংগ্ৰেছে ৰাজ্যিক সভাপতি পাতিছে। আৰু তেখেতে চেলেঞ্জ কাক কৰিছে জানে না নাই? চেলেঞ্জ কৰিছে যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে কাক চেলেঞ্জ কৰিছে? যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক চেলেঞ্জ কৰিছে। আৰু এই দুজন ব্যক্তি এনেকুৱা ব্যক্তি যে প্ৰখৰ ৰ'দ আৰু প্ৰখৰ বতাহত বাঢ়ি উঠা এজোপা ডাঙৰ বটবৃক্ষ। আৰু গৌৰৱ গগৈ হল গোহালি ঘৰৰ পিছফালে থকা চাপৰ চুটি গছ এজোপা। যেতিয়া ৰ'দত পৰিব শুকাই মেৰমেৰা হৈ যাব। এই ৰ'দত পৰিছে, কিছুদিন পিছত চাব না গৌৰৱ গগৈ আছে না গৌৰৱ গগৈৰ কোনো অস্তিত্ব আছে। এইবিলাক কংগ্ৰেছৰ এতিয়াও ষড়যন্ত্ৰ। এতিয়া যুগে যুগে এইটো কৰিছে, সময়ে সময়ে কংগ্ৰেছে এনেকুৱা কৰিছে। যেতিয়াই কংগ্ৰেছৰ বেয়া দিন আহে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে কংগ্ৰেছে প্ৰয়াস কৰে। 2002 চনত গোধৰা কৰিছে, ৰেজাল্ট কি আহিল? গোধৰা কৰাৰ কাৰণে কংগ্ৰেছে সেই সময়ত গোধৰা আন্দোলন লগাইছিল। এজ এ ৰেজাল্ট কি হল? আজি আমি ইমান শক্তিশালী বিশ্ববৰেণ্য নেতা পালো নৰেন্দ্ৰ মোদী। আৰু গৌৰৱ গগৈ ইয়াতে প্ৰয়াস কৰি আছে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে। কিন্তু এজ এ ৰেজাল্ট কি হব? যে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু শক্তিশালী ৰূপত, দিলীপ শইকীয়া ডাঙৰীয়াক আৰু শক্তিশালী ৰূপত আমি দেখা পাম। গৌৰৱ গগৈয়ে যিমান সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ প্ৰয়াস নকৰক কিয়, কংগ্ৰেছে কি কৰিছে? যাক আমি কলা দিৱস বুলি কওঁ, আমাৰ হিষ্ট্ৰীত কি আছে? বাবৰ, ঔৰংজেব এইবিলাকহে আছে। আমাৰ হিষ্ট্ৰীত লাচিত বৰফুকন নাছিল নহয়, এতিয়াহে আহিছে। আমাৰ হিষ্ট্ৰীত ছত্ৰপতি শিৱাজী নাছিল নহয়, এতিয়াহে আহিছে। কংগ্ৰেছৰ সময়ছোৱাত কি আছিল? ক্লাছ 5 হওক, ক্লাছ 2 হওক, ক্লাছ 1 হওক, কিতাপত কি খালি যিসকলে হিন্দু মানুহক জোৰ জবস্তি কৰি মুছলমান বনাইছে তেখেতলোকৰ হিষ্ট্ৰী আমি অধ্যয়ন কৰিছো। আমাৰ ধৰ্ম গ্ৰন্থ, আমাৰ ইউনিভাৰ্চিটিসমূহ জ্বলাই দিছিল, আমাৰ ধৰ্মগ্ৰন্থ জ্বলাই দিছিল। তেখেতলোকৰে আমি হিষ্ট্ৰী সেই সময়ত পঢ়িছিলো। ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছৰে পৰা অৰিজিনেল যিসকল বীৰ, হিন্দু বীৰ, সেই হিন্দু বীৰসকলৰ হিষ্ট্ৰী আমি পঢ়িবলৈ সক্ষম হৈছো। আগতে এইবিলাক নাছিল। লাখ লাখ কৰোৰ কৰোৰ মানুহক জোৰ জবস্তি কৰি যিসকলে মুছলিম বনাইছে তেখেতলোকৰে আমি হিষ্ট্ৰী পঢ়ি আছিলো। আজি মই এইটো কথাও কৈছো, এই ভাৰতবৰ্ষত কোনো মহামেডান মানুহ নাই নহয়, গোটেই হিন্দু মানুহ, সকলোৰে ডিএনএ। আমাৰ গোটেই লিডাৰে কৈছে ডিএনএ টেষ্ট কৰিলে কি ওলাব? সকলোৱে হিন্দু ওলাব। মোৰো যি ডিএনএ, যিকোনো এজন মহামেডান মানুহ সন্মুখৰ পৰা আনক, তেখেতৰো ডিএনএ টেষ্ট কৰক, ওলাব কি? হিন্দু ডিএনএ আহিব। সেইকাৰণে এইবিলাক বাবৰ হাতে কৰিছে, ঔৰংজেব হাতে কৰিছে, আকবৰ বিলাকে কৰিছে এইবিলাক। আৰু সিহঁতৰ হিষ্ট্ৰী কংগ্ৰেছে আমাক পঢ়াই আছিল। সেইকাৰণে আজি আমি সেই কলা দিৱস পাতি কংগ্ৰেছৰ যি হিষ্ট্ৰী, এই হিষ্ট্ৰী আমি আলোচনা কৰিছো। আৰু অনাগত সময়তো বা বৰ্তমান সময়ত কংগ্ৰেছে যি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে উঠি পৰি লাগিছে, আৰু তাতেও আমি সকলোৱে একলগ হৈ মাৰবান্ধি থিয় দি, হিন্দু মুছলিম সকলোৱে একলগ হৈ থিয় দি আমি কংগ্ৰেছৰ এই যি কুচক্ৰান্ত, এই কুচক্ৰান্ত কেতিয়াও সফল হ'ব নিদিওঁ।